Hello guys, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল। অসম কন্যা জিউটিবোৰে বাংলাদেশত দুখনকৈ বাতৰি কাকত চলাই আছে। বাংলাদেশত হিন্দুৰ বিৰুদ্ধে যি নিৰ্যাতন চলিছে এই নিৰ্যাতনৰ বিৰুদ্ধে বাংলাদেশত প্ৰথম আলো আৰু দৈনিক ডেইলি ষ্টাৰৰ বাতৰিৰ জৰিয়তে প্ৰতিবাদ কৰিছে। অকলে যুঁজিছে, অকলে প্ৰতিবাদ কৰিছে। তেওঁৰ প্ৰতিবাদক লৈ বাংলাদেশৰ মৌলবাদী কট্টৰপন্থীয়ে তেওঁৰ কাৰ্যালয় লণ্ডভণ্ড কৰিছে। তেওঁৰ কাৰ্যালয়ত গো হত্যা কৰি ভক্ষণ কৰিছে। গতিকে এই নিউজ বা এই পিটন তথ্য মই আপোনালোকক লৈ আহিছো, আপোনালোকে ভিডিঅ শেষলৈকে চাব। এগৰাকী অসমীয়া মহিলাৰ যুঁজ চলিছে বাংলাদেশত। এয়া বাংলাদেশৰ অৱস্থা। সংবাদ গোষ্ঠীৰ কাৰ্যালয় ঘেৰাও কৰিছে কট্টৰপন্থী প্ৰতিবাদকাৰীয়ে। সংবাদ গোষ্ঠীক ধাৰাবাহিকভাৱে ভাবুকি প্ৰদান কৰিছে বাংলাদেশৰ কট্টৰপন্থী প্ৰতিবাদকাৰীয়ে। বাংলাদেশৰ সৰ্বাধিক প্ৰচলিত সংবাদ পত্ৰ প্ৰথম আলো ইংৰাজী দৈনিক ডেইলি ষ্টাৰ হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে থিয় দিছে কাকত দুখনে। ফলত বাংলাদেশী মৌলবাদী টাৰ্গেট হৈ পৰিছে কাকত দুখন। দুখন কাকতৰ মালিক হৈছে অসম কন্যা জিউটি বুঢ়া ওৰফে শ্বাহনাজ ৰহমান। জিউটি বুঢ়াৰ জন্ম অসমৰ যোৰহাটত। বিখ্যাত হেমেন প্ৰসাদ বৰুৱা পৰিয়ালৰ কন্যা জিউটি বুঢ়া বিয়াত বহে লতিফুৰ ৰহমানৰ সৈতে। লতিফুৰ ৰহমান বাংলাদেশৰ সৰ্ববৃহৎ উদ্যোগপতি। বিয়াৰ পিছত জিউটি বুঢ়া হৈ পৰে শ্বাহনাজ ৰহমান। 2020 চনত কভিডত মৃত্যু হয় লতিফুৰ ৰহমানৰ। লতিফুৰ ৰহমানৰ কোম্পানী ট্ৰান্সকম টাৰ্ণঅভাৰৰ 1000 নিযুত মাৰ্কিন ডলাৰ বছৰি ইনকাম। স্বামীৰ মৃত্যুৰ পাছত কোম্পানীৰ দায়িত্ব লয় জিউটি ওৰফে শ্বাহনাজে। শ্বাহনাজ ট্ৰান্সকম কোম্পানীৰ অধীনত চলে বাতৰি কাকত দুখন। হাছিনা চৰকাৰ পতনৰ পাছতে বাংলাদেশৰ ক্ৰমবৰ্ধমানভাৱে হিন্দু নিৰ্যাতনৰ বিৰুদ্ধে অকলে যুঁজে হেমেন বৰুৱা পৰিয়ালৰ দুহিতা মালিকাধীন সংবাদ পত্ৰ দুখনে। ফলত মৌলবাদীৰ আক্ৰমণৰ লক্ষ্য হৈ পৰিছে ট্ৰান্সকম কোম্পানীৰ। ফলত এতিয়া সংবাদ গোষ্ঠীৰ কাৰ্যালয়বোৰক আক্ৰমণৰ লক্ষ্য কৰি লৈছে বাংলাদেশী মৌলবাদীয়ে। ৰাজশ্বাহী, চিলেট, চট্টগ্ৰাম, বৰিশাল আক্ৰমণ চলিছে। বাংলাদেশৰ কঠোৰপন্থীয়ে ভাঙি চুৰমাৰ কৰিছে প্ৰথম আলো ডেইলি ষ্টাৰ কাৰ্যালয়। আনকি 20 নৱেম্বৰৰ পৰা প্ৰথম আলো কাৰ্যালয়ত গো হালাল কৰা হৈছে। হিন্দুৰ ওপৰত চলা বাতৰি প্ৰচাৰ কৰাৰ বাবে কাৰ্যালয়তে গো হত্যা কৰি ভক্ষণ কৰি আহিছে বাংলাদেশী কট্টৰপন্থী প্ৰতিবাদকাৰীসকলে। কিন্তু হাৰ মনা নাই অসম কন্যা জিউটি বুঢ়াই। মৌলবাদীৰ ভয়ত নতশিল নহয় জিউটি বুঢ়াই, স্পষ্ট কৰি দিছে জিউটিয়ে। উল্লেখযোগ্য যে উজনি অসমৰ বিখ্যাত চাহ ব্যৱসায়ী হেমেন বৰুৱাৰ জ্যেষ্ঠ ভাতৃ শৈলেন্দ্ৰ প্ৰসাদ বৰুৱাৰ কন্যা জিউটি বুঢ়া ওৰফে শ্বাহনাজ ৰহমানে। তেওঁৰ স্বামী লতিফুৰ ৰহমান আছিল বাংলাদেশৰ এগৰাকী সৎ নিকা আৰু সৰ্ববৃহৎ উদ্যোগপতি। কলকাতাৰ প্ৰেচিডেন্সি কলেজত দুয়ো একেলগে পঢ়িছিল আৰু তাতে দুয়োজনৰ মাজত প্ৰেমৰ সূত্ৰপাত ঘটে আৰু বিবাহ পাশত আবদ্ধ হয়। হেল্ল' গাইজ, আপোনালোকে চাই আছে ৰবিন ব্লগ ইউটিউব চেনেল।